মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই বিউটি বেজবৰুৱাই সকলোকে প্ৰভাতী শুভেচ্ছা জনাই আজিৰ শ্ৰেণীটোলৈ আদৰণি সম্ভাষণ জনালোঁ। মই আজি নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ অন্তৰ্গত এটি কবিতা তোমালোকলৈ বুলি আগবঢ়াম। কবিতাটোৰ বিষয়বস্তুলৈ যোৱাৰ আগতে মই অসমৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ আলোকচিত্ৰ তোমালোকক দেখুৱাম। তোমালোকে মন কৰিবা, হয়তো তোমালোকে বহুতো চিনি পাবাই। আধুনিক অসমৰ সংগীত, সাহিত্য, নাটক, চলচ্চিত্ৰ শিল্পলৈ অনবদ্য বৰঙণি আগবঢ়োৱা এই তিনিজন স্বনামধন্য ব্যক্তি হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা। সুন্দৰৰ মাধুৰ্যতাত বিয়পে সংস্কৃতিৰ আভাস, নৈতিক, আধ্যাত্মিক, বৌদ্ধিক বিকাশত জিলিকে ব্যক্তিৰ সুবাস। তোমালোকে নিশ্চয় বিশ্ববিশ্ৰুত সংগীত শিল্পী পল ৰবচনৰ নাম শুনিছা। ডক্টৰ ভূপেন হাজৰিকাই বিদেশত পল ৰবচনৰ সান্নিধ্য লাভ কৰি অসমীয়া সংগীত জগতলৈ কঢ়িয়াই আনিছিল সেই বিখ্যাত গীতটি We are the same boat brothers. In the same boat, brother. We're in the same boat, brother. And if you shake one end, you're gonna rock the other. It's the same boat, brother. Oh, Lord, look down from his holy place. He said, Lord and me, what a sea of space. We're in the same boat, brother. We're in the same boat, brother. আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে। যদি সংঘাত হয় তেনে ধ্বংস হ'ব গৰ্ব আমাৰ প্ৰগতি। আমি একেখন নাৱৰে যাত্ৰী। আমি একেখন নাৱৰে যাত্ৰী। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা, পল ৰবচন এইসকল জনতাৰ প্ৰাণৰ শিল্পী, গণশিল্পী। এতিয়া আমি আহোঁ আলোকচিত্ৰশিল্পী নলিনী বৰুৱাৰ ওচৰলৈ। আন্তৰ্জাতিক খ্যাতিসম্পন্ন আলোকচিত্ৰশিল্পী নলিনী বৰুৱাৰ 1932 চনৰ 22 এপ্ৰিলত তেজপুৰ চহৰৰ নিকটৱৰ্তী দুৰুং চাহ বাগিচাৰ চিকিৎসকৰ বঙলাত তেখেতে জন্মগ্ৰহণ কৰিছিল। বৰ্তমান নলিনী বৰুৱা তেজপুৰৰ বাসিন্দা। শৈশৱত ছবি আঁকি ভাল পোৱা এই ব্যক্তিজনে পিছলৈ আলোকচিত্ৰকে জীৱনৰ বৃত্তি হিচাপে বাছি ল'লে। তেখেতে প্ৰকৃতি, শিশুৰ জগত, বিমূৰ্ত ছবি, মানৱ প্ৰেম, জীৱ জন্তুৰ প্ৰতি প্ৰেম আদি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই কেমেৰাত ফটোবন্দী কৰিছিল। তেখেতৰ ঘৰৰ ধানৰ ভঁৰালত লোৱা 3টা মেকুৰীৰ দৃষ্টিনন্দন ফটো, এইখন তোমালোকে দেখিছানে? এই ফটোখনক কি কোৱা হয় জানানে? কেট ট্ৰায় বুলি কোৱা হয়। এই ফটোখনে 1976 চনত লণ্ডনৰ বিখ্যাত ফটোগ্ৰাফী ইয়েৰবুকত বিশেষ স্থান লাভ কৰাৰ উপৰিও পুৰস্কাৰো লাভ কৰিছিলে। এতিয়া আহোঁ অসমৰ 3জন বিশিষ্ট চিত্ৰশিল্পীৰ কাষলৈ। এখেতক তোমালোকে চিনি পাইছানে? এয়া হৈছে নীলপৱন বৰুৱা। 1936 চনত নীলপৱন বৰুৱাৰ জন্ম হৈছিল। কলিকতাৰ শান্তিনিকেতনত চিত্ৰশিক্ষা আৰু শ্ৰীনিকেতনত মৃৎশিল্পৰ তেখেতে শিক্ষা গ্ৰহণ কৰিছিল। মুখা শিল্পৰ প্ৰতি তেখেতৰ এক গভীৰ অনুৰাগ আছিল। সুকণ্ঠী গায়িকা প্ৰয়াত দীপালী বৰঠাকুৰ হৈছে তেখেতৰ সুযোগ্য পত্নী। তেখেতে নিজা বাসগৃহৰ চৌহদত বসুন্ধৰা কলা নিকেতন নামৰ চিত্ৰশিক্ষাৰ প্ৰতিষ্ঠান এটা গঢ়ি তুলিছিল। এয়া শোভা ব্ৰহ্ম, চিনি পাইছা তোমালোকে?
1929 চনত সুভাষ ব্ৰহ্মৰ জন্ম হৈছিল আৰু 2012 চনৰ 5 মাৰ্চত মৃত্যু হৈছিল। সুভাষ ব্ৰহ্মই 1952 চনত শিল্প শিক্ষা গ্ৰহণৰ বাবে শান্তি নিকেতনলৈ গৈছিল। নন্দলাল বসু, ৰামকিংকৰ বেজৰ দৰে প্ৰখ্যাত শিক্ষকৰ দ্বাৰা তেখেতে চিত্ৰ শিক্ষা গ্ৰহণ কৰিছিল। সুভাষ ব্ৰহ্ম চিত্ৰ আৰু ভাস্কৰ্য এই দুয়োটা বিষয়তে সমানে পাৰদৰ্শী আছিল। তেখেতৰ উল্লেখযোগ্য চিত্ৰ হ'ল খেৰাই, ডেট, ৰিলিজ, জোৱান অফ আৰ্ক, দ্য ফক ডেন্স, দ্য চেপলিং ইত্যাদি। এতিয়া আহোঁ এই প্ৰণৱ বৰুৱাৰ ওচৰলৈ। চিনি পাইছা প্ৰণৱ বৰুৱাক? 1936 চনত নগাঁৱত প্ৰণৱ বৰুৱাৰ জন্ম হৈছিল আৰু 2002 চনত প্ৰণৱ বৰুৱাৰ মৃত্যু হৈছিল। আধুনিক অসমীয়া চিত্ৰকলাৰ জগতৰ প্ৰণৱ বৰুৱা এক সন্মানীয় নাম। মুম্বাই জে স্কুল অফ আৰ্টত শিল্পকলা অধ্যয়ন কৰা বৰুৱাই মূলতঃ তৈল মাধ্যমত ছবি আঁকি আত্মসন্তুষ্টি লাভ কৰিছিল। তেওঁৰ ছবিৰ মূল উপজীব্য হ'ল নাৰী পুৰুষৰ সম্পৰ্ক। তথাপিও তেখেতে ধৰ্মীয় চৰিত্ৰৰ ওপৰত স্মৰণীয় ছবি আঁকিছিল। মই এবাৰ প্ৰণৱ বৰুৱাৰ ঘৰলৈ গৈছিলোঁ, নগাঁও ঘৰলৈ। যাওঁতে মই এখন তেখেতৰ নিজা আলোকচিত্ৰ দেখিলোঁ। মই সুধিলোঁ যে এই ছবিখন কেনেকৈ আঁকা হৈছিল? তেতিয়া তেখেতে মোক ক'লে যে আইনাত নিজৰ প্ৰতিবিম্ব চাই প্ৰণৱ বৰুৱাই নিজৰ ছবিখন আঁকিছিল। অতি সুন্দৰ ছবি আছিল। এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যে আজিৰ পাঠটিৰ বিষয়বস্তু কি। আজিৰ পাঠটিৰ বিষয়বস্তু হৈছে এটি কবিতা। কবিতাটিৰ নাম হৈছে গীত আৰু ছবি। মানে কি বাৰু? এয়া হৈছে সুকুমাৰ কলা অৰ্থাৎ ফাইন আৰ্টছ। মানুহে নান্দনিকতা, সৌন্দৰ্য প্ৰকাশ কৰাকে শিল্প বুলি কয়। গীত আৰু ছবি এই দুইটাই হৈছে এক শিল্প। আৰু এতিয়া মই তোমালোকক কবি পৰিচয় দিবলৈ আগবাঢ়িছোঁ। এই গীত আৰু ছবি কবিতাটিৰ কবি হ'ল দুৰ্গেশ্বৰ শৰ্মা। মই এই কবিতাটিলৈ যোৱাৰ আগতে তোমালোকক এটি কবিতা, চুটি কবিতা এটা আবৃত্তি কৰি শুনাম। তোমালোকে কবিতাটোৰ কবিজনৰ নাম কি ক'ব লাগিব। কবিতাৰ শিৰোনাম পেপা। শুনিছোঁ পেপাৰ মাত পথাৰৰ পৰা, ৰঙাবেলি মাৰ যায় যায়। আহিছে গৰুৰ জাক পথৰুৱা বাটে, ওচৰত গৰখীয়া নাই। গৰখীয়া ভুলকৈ গৰুকো এৰিলে, পথাৰতে আছে আজি ৰৈ। মানুহৰ মাতে ক'ব নোৱাৰা কথাকো কয় আজি পেপাটিক লৈ। কোনেনো সাজিলে পেপা? ইমান কোমল, ভাল লাগে নি লগত। শুনিলে পেপাৰ মাত খৰকৈ বয়, তেজ সুত মোৰ শৰীৰত। এতিয়া বাৰু তোমালোকে কোৱাচোন এই কবিতাটিৰ কবিজনৰ নাম কি বাৰু? জানানে? এই কবিতাটিৰ কবিজনৰ নাম হৈছে দুৰ্গেশ্বৰ শৰ্মা। মই এতিয়া দুৰ্গেশ্বৰ শৰ্মাৰ বিষয়ে তোমালোকক চমুকৈ অকণমান কম। তোমালোকে বহীত লিখি ৰাখিবা। 1882 চনত যোৰহাটৰ পতিয়া গাঁৱত দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল কমলেশ্বৰ শৰ্মা। 1899 চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰি কোচবিহাৰ কলেজৰ পৰা 1903 চনত BA পৰীক্ষা পাছ কৰিছিল আৰু 1906 চনত LLB পাছ কৰি যোৰহাটত তেখেতে ওকালতি আৰম্ভ কৰিছিল। 1911 চনত EAC হিচাপে চৰকাৰী চাকৰিত তেখেতে যোগদান কৰিছিল আৰু 1941 চনত চাকৰিৰ পৰা অৱসৰ লৈছিল। 1906 চনৰ পৰা 1911 চনলৈ এই সময়ছোৱাত শৰ্মাৰ সাহিত্যিক জীৱনৰ প্ৰস্তুতিৰ সময় বুলি ক'ব পাৰি। অসমীয়া কাব্য সাহিত্যৰ দাৰ্শনিক ভাৱাপন্ন কবি হিচাপে তেখেতৰ এক
সুকীয়া পৰিচয় আছে। তেখেতৰ সাহিত্য কীৰ্তিৰ এয়া কবিতা পুথি দুখন, অঞ্জলি 1910 চন, নিবেদন 1915 চন। 1961 চনত তেখেতৰ মৃত্যু হৈছিলে। তেখেতৰ মৃত্যুৰ পিছত বিভিন্ন আলোচনীত থকা তেখেতৰ কবিতাসমূহ সংগ্ৰহ কৰি উপাসনা নামৰ এখন কবিতা পুথি প্ৰকাশ পাইছিলে। আৰু তেখেতে ৰচনা কৰা নাটকসমূহ হ'ল পাৰ্থ পৰাজয় 1909 চন, অমিতাভৰ ছন্দত লিখা হৈছিলে এই নাটকখন। দ্বিতীয়খন হৈছে চন্দাৱলী 1910 চন, বিশ্ববিখ্যাত নাট্যকাৰ শ্বেক্সপিয়েৰৰ এজ ইউ লাইক ইটৰ এইখন হ'ল ভাঙনি। তৃতীয়খন হ'ল বালিবন 1912 চনত লিখিছিল, আৰু চতুৰ্থখন হ'ল পদ্মাৱতী। এইকেইখনেই হৈছে তেখেতৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। তেখেতে ৱৰ্ডছৱৰ্থৰ বহু কবিতা অসমীয়ালৈ ভাঙনি কৰিছিল। সেইকাৰণে অসমৰ ৱৰ্ডছৱৰ্থ বুলি তেখেতক বহুতে ক'ব খোজে। 1961 চনত গুৱাহাটীত দুৰ্গেশ্বৰ শৰ্মাৰ মৃত্যু হৈছিল। এতিয়া বিষয়বস্তুলৈ যোৱাৰ আগতে মই তোমালোকক দুটামান কথা ক'ব বিচাৰিছোঁ। বৰ্তমান বিশ্বত কৰোণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। এই কৰোণা ভাইৰাছৰ পৰা আমি পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব বাৰু কোৱাচোন তোমালোকে? আমি কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে 6 ফুট ব্যৱধানত সামাজিক দূৰত্ব বজাই চলিব লাগিব। আমি হাত দুখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব। হাত পৰিষ্কাৰ কৰিবলৈ আমি কি কৰিব লাগিব? হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। এইটো হেণ্ড চেনিটাইজাৰ মই তোমালোকলৈ বুলি লৈ আহিছোঁ। তোমালোকে এই হেণ্ড চেনিটাইজাৰে তোমালোকৰ হাত দুখন চাফা কৰিবা। দ্বিতীয়তে আমি কি কৰিব লাগিব? আমি প্ৰত্যেকেই মুখত মাস্ক ব্যৱহাৰ কৰিব লাগিব। এই মাস্ক ব্যৱহাৰ কৰিলে কি হ'ব? নাক আৰু মুখেদি কৰোণা ভাইৰাছ আমাৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰিব। ঠিকে আছে? বুজি পালা? তোমালোকেও শ্ৰেণীকোঠাত তেনেধৰণে চৰকাৰে দিয়া এই 3টা নিয়ম মানি চলিবলৈ চেষ্টা কৰিব লাগিব। মই এতিয়া গীত আৰু ছবি কবিতাটি তোমালোকক আবৃত্তি কৰি শুনাম। তোমালোকে নীৰৱ পঠন দিব লাগিব। কবিতাৰ শিৰোনাম গীত আৰু ছবি, কবি দুৰ্গেশ্বৰ শৰ্মা। কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইহে বুজে। কোনেও সেইটি ছবি ভাল নেদেখিব, যাৰ মূল আটাই নুবুজে। যিটি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বহায়। সিহে পায় নিজে নিজে আলাসত ঠাই, সকলোৱে ভাল বুলি কয়। যিমান নবুজা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব। যিমান নজনা হওঁ চকুত পৰিলে ভাল ছবি মনত সোমাব। সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। মিহি ভাৱ, মিহি গতি, কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ। য'তেই পৰে ত'তেই গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। মই তোমালোকৰ এই কবিতাটোৰ ব্যাখ্যা আগবঢ়াম। কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইহে বুজে। যিটি গীত গায়ক গীতিকাৰ সুৰকাৰেহে বুজি পায়, কিন্তু আমাৰ সাধাৰণ দৰ্শক শ্ৰোতাই বুজি নাপায়। সেই গীত সকলোৱে ভাল বুলি নকয়। আকৌ সেইখন ছবি কোনেও সেইটি ছবি ভাল নেদেখিব, যাৰ মূল আটাই নুবুজে। যদি ছবিখন অকল চিত্ৰকৰেহে বুজি পায়, সাধাৰণ মানুহে ছবিৰ ভিতৰৰ কোনো কথা বুজি নাপায়,
তেতিয়াহ'লে সেই ছবিক মানুহে আদৰি নল'ব। যিটি দেখি সকলোৱে একে ৰং পায়, জগতৰো উল্লাস বঢ়ায়। যি দেখিলে সকলোৱে আনন্দ পায়, সেয়া গোটেই বিশ্বত মানুহে আদৰিও লয় আৰু আনন্দও পায়। এতিয়া তোমালোকে জানা যে চিত্ৰৰ জৰিয়তে লিপিৰ উদ্ভাৱন হৈছিল। পণ্ডিতে কৈছিল মধ্যযুগত শিল্পীসকলক ৰজা মহাৰজাসকলে সমাজত উচ্চ স্থান দিছিলে, কিন্তু আজিকালি হয়তো সমাজত শিল্পী সাহিত্যিকৰ সেইখিনি স্থান হয়তো আগৰ দৰে নাই, তথাপিও আছে। গতিকে আমি যদি তেখেতসকলৰ শিল্পী প্ৰতিভা বুজি পাওঁ, তেতিয়াহ'লে আমি তেওঁলোকক আমি সকলোৱে আদৰ কৰিম আৰু শ্ৰদ্ধা জনাম। এতিয়া মই তাৰ পিছৰ পেৰেগ্ৰাফটোলৈ আহিছোঁ। যিমান নুবুজা হওঁ তথাপি শুনিলে, ভাল গীতে হৃদয় জগাব। যিমান নজনা হওঁ চকুত পৰিলে, ভাল ছবি মনত সোমাব। আমি যদি কোনো এটা গীতৰ সুৰ, তাল, লয়, মান ভালদৰে বুজি পাওঁ, তেতিয়াহ'লে সেয়া আমাৰ হৃদয় চুই যাব। লতা মংগেশকাৰ, কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ, মহম্মদ ৰফি, পণ্ডিত ৰবি শংকৰ, এইসকলৰ যি শিল্প প্ৰতিভা, সেই শিল্প প্ৰতিভা আমাৰ সকলোৰে হৃদয়ত চাপ বহি গৈছে। যিমান নজনা হওঁ চকুত পৰিলে, ভাল ছবি মনত সোমাব। এয়া চোৱা তোমালোকে যে যিবিলাক ছবি আমি সকলোৱে বুজি পাওঁ, ছবিৰ অৰ্থ সকলোৱে বুজি পাওঁ, তেতিয়া সেই ছবিক আমি সদায় আদৰি লওঁ। তোমালোকে লিওনাৰ্ড দা ভিঞ্চিৰ নাম শুনিছা? তেখেত এজন বিজ্ঞানী আছিল। তেখেতৰ চিত্ৰই গোটেই পৃথিৱীত সমাদৰ লাভ কৰিছিলে। তেখেতৰ এখন ছবি অন্তিম ভোজন, লাষ্ট ছাপাৰ বুলি কোৱা হয়, সেই ছবিখন তেখেতে মিলান চহৰৰ বেৰত অংকিত কৰিছিলে। শিষ্য আৰু যীশুখ্ৰীষ্টৰ আছিলে সেই ছবিখনৰ বিষয়বস্তু। সেইখন গোটেই বিশ্বত সমাদৰ লাভ কৰিছে। তেখেতৰ যিখন ছবিৰ নাম আছিলে মনালিছা, সেইখনো গোটেই সৰ্বজন বিদিত, সকলোৱে জানে। আমি তোমালোকক এই মনালিছাৰ মই ইয়াত তোমালোকক ফটো দেখুৱাইছোঁ। এয়া হ'ল লিওনাৰ্ড দা ভিঞ্চিৰ এয়া ছবি মনালিছা। আৰু তোমালোকে ডাঙৰ হ'লে পাবা, জানিবা লিওনাৰ্ড দা ভিঞ্চিৰ 4খন ছবি আছিলে বিশ্ববিখ্যাত ছবি। এয়া হ'ল লাষ্ট ছাপাৰ, মনালিছা, পতন আৰু শৈলকন্যা। এই ছবিকেইখন আমি জানো, সকলোৱে এয়া গোটেই বিশ্বত আদৰি লৈছে। এতিয়া আমি আহোঁ নেক্সট। সদায় চকুৰে দেখা গছপাত পিও ছবিটিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। সদায় চকুৰে দেখা আমাৰ গছপাতবিলাক যেতিয়া পৰি থাকে, তেতিয়া আমি সেই গছপাতখিনিৰ আদৰ বুজি নাপাওঁ। কিন্তু যেতিয়া কোনো এজন চিত্ৰ কৰে, ছবিত সেই গছপাতৰ আঁকি সুন্দৰ কৰি তোলে, ৰং আৰু ৰেখাৰে যেতিয়া সুন্দৰ কৰি তোলে, তেতিয়া আমি সেয়া আদৰি লওঁ। তোমালোকে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম শুনিছা? ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰায় ২৫০০ ছবি অংকিত কৰিছিলে, কিন্তু তাত তেখেতে নামাকৰণ কৰা নাছিলে। তেখেতৰ এক অমূল্য সৃষ্টি হ'ল শান্তি নিকেতন বিশ্বভাৰতী, য'ত প্ৰকৃতিৰ মাজত মানুহে উপভোগ কৰি, প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি ছবি আঁকিব পাৰে। গতিকে তাতো মানুহে আনন্দ পায়। সেয়াই ইয়াত কোৱা হৈছে যে সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে। আমি দেখোঁ, বহুতে আমি গছ গছনি দেখোঁ, কিন্তু আমি সেয়া ভালদৰে উপলব্ধি কৰি, হৃদয়ংগম কৰি হয়তো ছবিত প্ৰকাশ কৰিব নাজানো। কিন্তু চিত্ৰকৰৰ হাতৰ যি প্ৰাণ পাই উঠে ছবি, তাত আমাৰ সৰু সৰু বস্তুবিলাকো আমাৰ মনত এক
খুব সুন্দৰ বস্তু হিচাপে পৰিগণিত হয় সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণ টানি ধৰে আমি যেতিয়া সৰু সৰু কথা শুনো কাণত তেতিয়া আমি সেইটো বেছি উপলব্ধি কৰিব নাজানো যেতিয়া সুৰ দি পেলাই লয় লাভ তাল দি পেলাই যদি গোৱা যায় তেতিয়া আমি সেইটো উপলব্ধি কৰোঁ ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা পাইছিলে তেখেতক বিশ্বকবি বুলি কোৱা হয় তেখেতৰ জনগণ মন অধিনায়কৰ ৰাষ্ট্ৰীয় সংগীত যেতিয়া আমি সেইটো বুজি পাওঁ আমি হৃদয়ঙ্গম কৰোঁ তেতিয়া আমি সেইটো গীতে প্ৰাণ পাই উঠে নেক্সট আছে মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ যিবোৰ খুব মিহি কোমল যাৰ ভাৱ যাৰ গতি কোমল যাক আমি নিপুণ বিদ্যাৰে আয়ত্ত কৰা দেখো তাৰ কেতিয়াও মৃত্যু নাই সি সদায় অজৰ অমৰ হৈ থাকে যতে পৰে তাতে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ যতেই মানে কামটো কৰা যায় তাতে সি ধুনীয়া সৌন্দৰ্য লুকাই থাকে আৰু মানুহে তাক গ্ৰহণ কৰে এতিয়া আমি ইয়াৰ পৰা বুজিব পাৰিলো শিল্পীয়ে যেতিয়া নিজৰ মনৰ ভাৱ সহজ সৰলভাৱে প্ৰকাশ কৰে তাকে কোৱা হয় বিমূৰ্ত শিল্প এই বিমূৰ্ত শিল্প যেতিয়া মানুহে বুজি পায় তেতিয়া সদায় আদৰি লয় ইয়াত আমি দেখা পাইছো যে পাবালো পিকাচো তেখেত স্পেইনৰ ব্যক্তি তেখেতে খুব ভাল ছবি আঁকিছিল তেখেতে গৃহযুদ্ধৰ আলমত 1937 চনত আঁকিছিলে গুৱেৰিকা নামৰ বিখ্যাত চিত্ৰখন সেইখন আছিল এখন বিমূৰ্ত ছবি মানুহে বুজি পাইছিল আৰু বিশ্বত এই ছবিখনে আদৰ পাইছিল এয়াই আজি কবিতাটোৰ মূল ভাৱ এতিয়া মই তোমালোকক দুটামান সমাৰ্থক শব্দ শিকাব খুজিছো কবিতাটোত থকা জগত জগত মানে কি বাৰু বিশ্ব উল্লাস মানে আনন্দ চকু নয়ন সৰু ক্ষুদ্ৰ ভাল উত্তম কাম কৰ্ণ সমাৰ্থক শব্দ তাৰমানে এটা শব্দৰ একে অৰ্থ আৰু ইয়াত তোমালোকক দিয়া হৈছে কেইটামান বিপৰীত শব্দ যেনে মিহি মিহিৰ বিপৰীত শব্দ কি হ'ব খহতা প্ৰাণ হলে কি হ'ব নিষ্প্ৰাণ মৃত্যু হলে জন্ম মূল হলে কাণ্ড ক্ষুদ্ৰ হলে বৃহৎ আৰু তোমালোকক ইয়াত বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে কৌশলী বিদ্যা মানে কিনো যিবোৰ নিপুণতা থকা বিদ্যা পাৰ্গতালী বিদ্যাক কোৱা হয় কৌশলী বিদ্যা অজৰ অমৰ মানে কি চিৰস্থায়ী আলাসত ঠাই অৰ্থ আচলতে আকাশত ঠাই বা উচ্চ স্থান দিয়াৰ কথা কৈছে আৰু ডাঙৰ দীঘল হোৱা বুলি কৈছে ডাঙৰ দীঘল হোৱা মানে বাঢ়ি যোৱা তোমালোকক মই আজি এই পাঠটি ইমানতে সমাপ্ত কৰিলো আৰু অহা শ্ৰেণীত মই তোমালোকক ইয়াৰ পিছৰ পাঠটো বুজাই দিম ধন্যবাদ